এইবাৰ চোৰৰ টাৰ্গেট ঐতিহাসিক ধৰ্মীয় অনুষ্ঠান পলাশবাৰীৰ ১ নং জিয়াকুৰৰ ঐতিহাসিক গোপাল মন্দিৰত নিশা চুৰিকাণ্ডৰ ঘটনা। মন্দিৰৰ তলা ভাঙি দুৰ্বৃত্তৰ লুটপাট, প্ৰণামীৰ প্ৰায় ১৫,০০০ নগদ ধনৰ লগতে বহু সামগ্ৰী লুটিলে চোৰৰ দলে। সমগ্ৰ ঘটনাক্ৰমক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু শীঘ্ৰেই এই কাৰ্যৰে জড়িতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ বাবে আৰক্ষীৰ ওচৰত দাবী জনাইছে। আমাৰ মন্দিৰটো যোৱা ৰাতি অৰ্থাৎ ২৮ মে'ত নিশা কোনোবা দুৰ্বৃত্তই আমাৰ দানপাত্ৰৰ তালা ভাঙি আৰু মন্দিৰৰ ৩টা তালা ভাঙি তেওঁলোকে মন্দিৰৰ যিবোৰ আচবাব আছিল, গছা, বাচন বৰ্তন, এই সকলোবোৰ এটা বেগত ভৰাই পেলাই তেওঁলোকে কিন্তু নিব নোৱাৰিলে। বোধহয় সম্ভৱতঃ কাৰণ বানপানীয়ে ৰিজাৰ্ভখন তল যোৱাৰ ফলত আমাৰ মানুহবোৰে চপে ৰাতি তাৰমানে ইয়াত মাছ মাৰিছিল আৰু সেই মাছ মৰাৰ হেৰিতে তেওঁলোকে তাৰমানে বাহিৰত মনাত ভৰাই আচবাববোৰ এৰি থৈ গৈছে। যে দানপত্ৰটোত আমাৰ প্ৰায় ১৫-২০ হাজাৰমান টকা আছিল আৰু মনাৰ ভিতৰত কি আছে আমি এতিয়াও চাব পৰা নাই আৰু খুব সম্ভৱ আমি লক্ষ্য কৰা মতে গোটেইখিনি বস্তু তাতে আছে। মূৰ্তি আছিলে নেকি? মূৰ্তি সৰু সৰু মূৰ্তি আছিল, কিন্তু আমাৰ সোণৰূপৰ সেনেকুৱা মূৰ্তি নাছিল। যে আমাৰ গোটেইখিনি মূল্য প্ৰায় ৬০-৭০ হাজাৰমান টকাৰ মূল্যৰ বস্তু তাৰমানে তেওঁলোকে নিব বিচাৰিছিল। ইভিন তেওঁলোকে থাপনাখনো তাৰমানে মন্দিৰত নিব ওলাইছিল। তাৰমানে ১ নম্বৰ জিয়াকুল পলাশবাৰী সমষ্টিৰ দক্ষিণ হৰুবংশৰ মৌজাৰ ১ নম্বৰ জিয়াকুল প্ৰায় ১৫-২০ হাজাৰমান টকা নিছে। আৰু এই মন্দিৰটো আমি ২ বছৰ আগতেই ৰাইজৰ দান বৰঙণি তাৰমানে নিৰ্মাণ কৰা হৈছে। প্ৰায় ৬০ লাখমান টকাৰ আমি তাৰমানে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিছিলোঁ। এই ৬০ লাখ টকাই দি তাৰমানে আমি এইটো নিৰ্মাণ কৰিছোঁ। কৰি ইয়াত আমাৰ মেধি আমি নিয়োগ কৰিছোঁ। তেওঁলোকে সদায় পুৱা গধূলি ছাতি বান্ধি সন্দেহ তাৰমানে আমি আমাৰ মাজত আমি সন্দেহ কৰিব লগা সেনেকুৱা নাই, কিন্তু সন্দেহ বেছিভাগ হয় তাৰমানে অলপ তাৰমানে বাহিৰৰ যিবোৰ ইণ্টাৰনেশ্যনেল তাৰমানে হেৰি আছে, ডকাইত আছে, ঠিক সেইবোৰক আমি সন্দেহ অলপ বেছি কৰোঁ। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।